বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত টেণ্টনপুৰত আইনৈৰ ভয়াৱহ খহনীয়া অব্যাহত আছে। যোৱা 6 দিনত গৃহহীন হৈছে 30টাকৈ পৰিয়াল। আজি পুৱাৰ পৰা 3টা পৰিয়ালৰ বাসগৃহত নৈৰ বুকুত বিলীন হৈছে। নৈৰ বুকুত বিলীন হৈছে শ শ বিঘা কৃষিভূমি। খহনীয়াতে ক্ষতিগ্ৰস্ত লোকসকলে অস্থায়ীভাৱে আশ্ৰয় লৈছে বিভিন্ন ঠাইত। ইয়াৰ পিছতো খবৰ নাই জিলা প্ৰশাসন, জলসম্পদ বিভাগ তথা স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ। মৰমৰ ঘৰখন হেৰুৱাই কান্দোনত ভাগি পৰিছে ক্ষতিগ্ৰস্ত লোকসকলে। শীঘ্ৰে ঠাইখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে ক্ষতিগ্ৰস্ত ৰাইজে। কষ্ট, খাওয়া লওয়া 3-4 দিন হাতে নাই, বাড়ি ঘর দুয়ার ভাঙছে, থাকার জায়গা নাই, বহুত কষ্ট। গাছ গাছালি, মুরগি, হাঁস, গরু বাছুর বহুত কষ্ট পাওয়া লাগছে। সরকারে এটা কিভাবে বিধি ব্যবস্থা নেই, রাস্তাঘাট নাই, আর মানুষগুলো তো বাড়াবারও বুদ্ধি পাওয়া লাগছে না। মানুষগুলো বাড়াবো কিভাবে? ক্যাম্প বান্ধি, 3 দিয়ে ক্যাম্প বান্ধি কোনো মতো আছে, খাওয়া দাওয়ারও কষ্ট, থাকারও কষ্ট। মানুষগুলো রেশন পাতির কিভাবে ব্যবস্থা লেখ বা 3 টানিরও ব্যবস্থা করি দেখ, মানুষগুলো থাক। মানুষগুলো তো পারো আমার না, এটা নাও নাই। মানুষগুলো বহুত কষ্ট পাওয়া নাইছে, খায়ও নাই। আমি বাড়ি বাড়ি দেখলাম কেউ খায় নাই, খাবো কি বে? বাচ্চার পড়াশোনা নষ্ট, গরু বাছুর সব মরি গেল গা, হাঁস মুরগি যা আছিল মরি গেল, গাছ গাছালি ভেঙে গেল, বাড়ি ভেঙে গেল। এলে মানুষের ব্যবস্থা এটা কি এটা সরকারের নেই? আইনৈৰ যি কালৰূপ ধাৰণ কৰিছে সেইটো মানে আমাৰ ক'বলগীয়া ভাষা নাই, ভাষাহীন হৈ গৈছো। আজি এক সপ্তাহৰ পৰা 30ৰ পৰা 40 ঘৰ মানুহ গৃহহীন হৈছে। গৃহহীন হোৱাৰ পিছত ৰাস্তাত জুপুৰি বান্ধি থাকিব লগা হৈছে আৰু হাজাৰ হাজাৰ বিঘা খেতি মাটি নদীৰ কবলত পৰিছে। নদীয়ে ভাঙি আছে, এতিয়ালৈকে ভাঙি আছে, আপোনালোকে চাই আছে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয়, আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই, কোনো আহি পোৱা নাই। আমি মানুহখিনি কেনেকা অৱস্থাত আছো, কি ধৰণত আছো, গৰু বাছুৰ মানুহ মানে এনেকা এটা ভয়ংকৰ পৰিস্থিতিত আছো মানে, আৰু ক'বলগীয়া মানে আমাৰ এতিয়া মানে আৰু কোনো ভাষা নাই, কি ক'ম। সেইকাৰণে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি ক'ব খুজিছো যাতে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই অতি সোনকালে আমাৰ এই টেণ্টনপুৰ গাঁওখিনি আহি তদন্ত কৰি আমাৰ এটা যিকোনো বিহিত ব্যৱস্থা ল'ব লাগে, যাতে আমাৰ এই মানুহখিনি কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়। যিখিনি ক্ষয় ক্ষতি হৈছে হৈছে, আৰু এতিয়াতো আৰু ক্ষয় ক্ষতি হোৱাৰ পিছত এতিয়া আৰু কৰিব লগা একো নাই। বাকী যিখিনি আছে এইখিনি যাতে আৰু নহয়, এয়া আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত অতি কৰজোৰে আমি অনুৰোধ জনাইছো। এতিয়া আৰু আমি কি ক'ম, আমাৰ ক'ব লগা ভাষাই নাই। আজিলৈকে আমাৰ মানে টেণ্টনপুৰ গাঁৱৰ প্ৰায় 30 ঘৰ মানুহ ইতিমধ্যে নদীত যা গৈছে। এতিয়া আমাৰ মানে স্থানীয় বিধায়ক আজিলৈকে আহি পোৱা নাই জাগাত, ৰাস্তাৰ পৰা ঘূৰি গৈছে, আজিলৈকে জাগাত আহি পোৱা নাই। এতিয়া আমাক ঊৰ্ধ্বতম কৰ্তৃপক্ষই মণ্ডলে আহি তদন্ত কৰি গেল, যোৱাৰ পাছত আমি আজিলৈকে কোনো মানে সঁহাৰি নাপালো। এতিয়া আমি আৰু কি ক'ম, ক'ব লগা আমাৰ ভাষাই নাই। মানুহখিনি মানে ৰাস্তাতে মানে থিয় হৈ জুপুৰি বান্ধি মানে কেম্প কৰি আছে। এতিয়া মানুহখিনি পানীত হাঁহ নচৰা হৈ গৈছে। ইতিমধ্যে 27ৰ পৰা 30টা ঘৰ ইতিমধ্যে নদীত যা গৈছে। হৈছিল নাহা নহয়, আহি মানে ৰাস্তাৰ পৰা মানে ইয়াত মানে নদীৰ সোঁতৰ কাৰণে পাৰ হ'ব পৰা নাই, জাগাত আহি মানে উল্টা মানে ৰিটাৰ্ণ গৈছে। আজি মানে ফোন কৰা হ'ল চাৰ্কেলক, ইতিমধ্যে চাৰ্কেল অফিচাৰক ফোন কৰিব, তাৰ পাছত চাৰ্কেল অফিচাৰ আহিব না নাহে এইটো ইতিমধ্যে আমি নাজানো।
মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে।